নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 30 মে অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ দেশৰ মুছলমানে গাই মাতাক ৰাষ্ট্ৰমাতা বনাবলৈ সমৰ্থন দিছে কিন্তু বিজেপিয়ে গাই মাতাক ৰাষ্ট্ৰমাতা বনাবলৈ সমৰ্থন দিয়া নাই বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বাবা বাগেশ্বৰ ধামৰ ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে বিজেপিৰ আসল চৰিত্ৰ পোহৰলৈ আহিছে বুলিও দাবী কৰিছে ধীৰেন্দ্ৰ কৃষ্ণ শাস্ত্ৰীয়ে পশ্চিমবংগত শুভেন্দু অধিকাৰীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছৰ পৰা সমগ্ৰ পশ্চিমবংগত জ্বলিছে মুছলমান যুৱকক বিয়া কৰোৱাৰ বাবে এজনী হিন্দু যুৱতীক ঘৰৰ পৰা উলিয়াই দিবলৈ বিজেপিৰ একাংশ উগ্ৰ হিন্দুত্ববাদী কৰ্মীয়ে ভাবুকি প্ৰদান কৰিছে বিশ্বাসঘাতকতা কৰিছে হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলৰ বাবে দুখবৰ জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ নাপাব দাইল চেনি আৰু নিমখ পূৰ্বে নিৰ্ধাৰিত অনুসৰি গ্ৰাহকে লাভ কৰিব চাউল পূৰ্বৰ বাজেট অনুসৰি মে মাহলৈ অনুদান চৰকাৰৰ নতুন বাজেট দাখিল নকৰা পৰ্যন্ত গ্ৰাহকে লাভ নকৰিব দাইল চেনি আৰু নিমখ এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দাইল চেনি আৰু নিমখ দি ভোট লোৱাৰ চেষ্টা কৰিছিল হিমন্ত বিশ্ব শৰ্মাই ইউনিফৰ্ম চিভিল কোডক সমৰ্থন কৰিছে গৰিয়া অসমীয়াই অসম গৰিয়া পৰিষদৰ সংবাদমেল অসম গৰিয়া পৰিষদৰ সংবাদমেলত কৈছে আমি ইউচিচি ইউনিফৰ্ম চিভিল কোড সম্পূৰ্ণৰূপে সমৰ্থন কৰোঁ অসমৰ গৰিয়া মানুহে গৰিয়া মুছলমানে বাল্য বিবাহ বহু বিবাহ ট্ৰিপল তালাকৰ পৰা আদি কৰি ইউচিচিত থকা সকলোবোৰ বিধান মানি আগৰ পৰাই চলিছিল অসম চৰকাৰে ইউচিচি বলবৎ কৰাৰ পাছতে সংবাদমেল যোগে অসম গৰিয়া পৰিষদে এই কথা উল্লেখ কৰিছে মূল্যবৃদ্ধিত জুৰুলা হৈ পৰিছে দেশৰ সৰ্বসাধাৰণ ৰাইজ মাত্ৰ 4 বছৰত তেল কোম্পানীৰ পৰা ভাৰত চৰকাৰে 3,63,209 কোটি টকা লাভ কৰিছে ইণ্ডিয়ান অইলৰ পৰা 97,625 কোটি টকা লাভ কৰিছে ভাৰত চৰকাৰে বিপিৰ পৰা ভাৰত পেট্ৰলিয়ামৰ পৰা 65,122 কোটি টকা লাভ কৰিছে ভাৰত চৰকাৰে এছপিৰ পৰা 48,114 কোটি টকা লাভ কৰিছে ভাৰত চৰকাৰে ONGCৰ পৰা ভাৰত চৰকাৰে 4 বছৰত লাভ কৰিছে 1,52,348 কোটি টকা মাত্ৰ 4 বছৰত ভাৰত চৰকাৰৰ লাভ 4টা তেল কোম্পানীৰ পৰা 3,63,209 কোটি টকা যেতিয়া সমগ্ৰ ভাৰতবৰ্ষত মূল্য বৃদ্ধি হৈছে সেই সময়তে ভাৰত চৰকাৰে তেলৰ প্ৰায় 4টা তেল কোম্পানীৰ প্ৰায় ভাৰতৰ পৰা এই প্ৰফিট লাভ কৰিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰে যি সময়ত সৰ্বসাধাৰণ ৰাইজ মূল্য বৃদ্ধিত জুৰুলা হৈ পৰিছে বজাৰত জুই লাগিছে সেই সময়ত তেল কোম্পানীসমূহৰ পৰা এই প্ৰফিট পাইছে ভাৰত চৰকাৰে পুনৰ শিক্ষক সমাজক অসন্মান কৰিলে হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাত হিমন্ত বিশ্ব শৰ্মাৰ ভাষ্য মই স্কুল মাষ্টৰ নহওঁ মোক আঙুলি টুৱাই কথা নকব শিক্ষকে সমাজত সুস্থ ভৱিষ্যতৰ বীজ ৰোপণ কৰে কিন্তু ক্ষমতাত মত্ত হৈ যদি শিক্ষকক তুচ্ছ জ্ঞান কৰা হয় তেন্তে হিয়া কেৱল এজন শিক্ষকৰ নহয় সমগ্ৰ শিক্ষা ব্যৱস্থাৰ অপমান হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ মজিয়াত বিৰোধী বিধায়কক লক্ষ্য কৰি কয় অখিল গগৈক লক্ষ্য কৰি কয় যে মোক আঙুলি টুৱাই কথা নকব মই স্কুল মাষ্টৰ নহয় স্কুল মাষ্টৰক অসন্মান কৰিলে অপমান কৰিলে হিমন্ত বিশ্ব শৰ্মাই হাজাৰ হাজাৰ কোটি টকা বিনিয়োগ কৰিও লোকচানত ৰাজহুৱা প্ৰতিষ্ঠান লোকচানত পৰিছে 20টা ৰাজহুৱা প্ৰতিষ্ঠান কেগৰ প্ৰতিবেদন অনুসৰি 10,904 কোটি টকা বিনিয়োগ কৰাৰ পিছতো অসমৰ অধিকাংশ চৰকাৰী প্ৰতিষ্ঠানে দেখা নাই লাভৰ মুখ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন অসম চৰকাৰৰ অদক্ষ ব্যৱস্থাপনা ৰাজনৈতিক হস্তক্ষেপ আৰু আধুনিকীকৰণৰ অৱজ্ঞাৰ ফলত লোকচানত ৰাজ্যৰ
ৰাজহুৱা প্ৰতিষ্ঠান অসমত থকা 31টা চৰকাৰী কোম্পানী নিগমত ঋণ লৈ ৰাজ্য চৰকাৰে 10,904 কোটি টকা বিনিয়োগ কৰাৰ পিছতো অধিকাংশৰেই নাই এতিয়া মুনাফা 2024-25 বিত্তীয় বৰ্ষত কেৱল অসম পাৱাৰ জেনেৰেশ্যন কৰ্পোৰেশ্যন লিমিটেডেহে দেখিছে লাভৰ মুখ ৰাজহুৱা খণ্ডৰ উদ্যোগ প্ৰতিষ্ঠানৰ দৰে এনে বিত্তীয় উদ্যোগমনে ৰাজ্যৰ অৰ্থনৈতিক ব্যৱস্থাক যে কুঙা কৰি পেলাব হিয়া এতিয়া পোহৰলৈ আহিছে বিজেপিৰ বিৰুদ্ধে সৰব হৈ পৰিছে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ডি.কে. শিৱকুমাৰ সিদ্ধাৰামায়াৰ পদত্যাগৰ পাছত মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব ডি.কে. শিৱকুমাৰে কৈছে বিজেপিয়ে যেতিয়া ক্ষমতাৰ অপব্যৱহাৰ কৰি আমাক জেলত ভৰাই ৰাখিছিল তেতিয়া সোনিয়া গান্ধী আমাৰ ওচৰলৈ আহি আমাক সাহস দিছিল সেইবাবে আমাৰ গান্ধী পৰিয়ালৰ ওপৰত আস্থা আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পশ্চিম বংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অভিমুক্তেশ্বৰ আনন্দ সৰস্বতী মহাৰাজ তেওঁ কৈছে 14 বছৰলৈকে গাই মা হৈ থাকিব আৰু পাছত সেই গাই মাইক ভাজি খাব হিয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে ইয়াই তেওঁলোকৰ হিন্দুত্ব অসমৰ মুখ্যমন্ত্ৰীয়েও একেই মন্তব্য কৰিছিল 14 বছৰলৈকে গো মাতাক কুৰবানী কৰিব নোৱাৰিব বুলি কৈছিল সেই উদ্দেশ্যত হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে শুভেন্দু অধিকাৰীৰ চৰকাৰেও কৈছে পশ্চিম বংগত 14 বছৰ বয়সৰ আগত গৰু খাব নোৱাৰিব 14 বছৰৰ পাছতহে 14 বছৰ গৰুৰ সম্পূৰ্ণ হোৱাৰ পাছতহে সেই গৰু বধ কৰিব পাৰিব কুৰবানী দিব পাৰিব এই কুৰবানীক লৈ 14 বছৰৰ বয়সৰ সীমাক লৈ এবাৰ সৰব হৈ পৰিছে হিন্দুত্ববাদী নেতা অভিমুক্তেশ্বৰ আনন্দ সৰস্বতীয়ে কৈছে ইয়াই হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু শুভেন্দু অধিকাৰীৰ চৰিত্ৰ 14 বছৰলৈকে আমাৰ মা হৈ থাকিব 14 বছৰৰ পাছত সেই মাক আমি ভাজি খাম ইয়াই তেওঁলোকৰ আসল হিন্দুত্ব ইফালে পশ্চিম বংগত বজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছে শুভেন্দু অধিকাৰী চৰকাৰৰ বিৰুদ্ধে 14 বছৰ বয়সৰ পাছত গোবধ কৰিব পাৰে বুলি পশ্চিম বংগৰ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈ প্ৰতিবাদ সমগ্ৰ পশ্চিম বংগত বজৰং দলৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ পুত্তলিকা দাহ কৰিছে প্ৰতিবাদকাৰী বজৰং দলে পশ্চিম বংগত শুভেন্দু অধিকাৰী হিন্দুত্ববাদী নেতাৰ ৰুখত পৰিছে শৈক্ষিক বৰ্ষ নষ্ট কৰিলে চৰকাৰে ভাৰতবৰ্ষৰ যুৱ প্ৰজন্মৰ ওপৰত এক ডাঙৰ প্ৰভাৱ পৰিছে ভাৰতৰ যুৱ প্ৰজন্মৰ নৰেন্দ্ৰ মোদীৰ ওপৰত কোনো ভৰসা নাই নীট পৰীক্ষাত অৱতীৰ্ণ ছাত্ৰ ছাত্ৰীৰ সৈতে বাৰ্তালাপ কৰি ৰাহুল গান্ধীয়ে এই মন্তব্য কৰিছে পঞ্জাবত মুখ ঠেকেচা খাইছে বিজেপি পঞ্জাবত ইডি পাৰ্টি বেয়াকৈ হাৰিছে পঞ্জাবৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলক ইডিয়ে অনাহকত হাৰাশাস্তি কৰি আহিছিল পঞ্জাবৰ নগৰ নিগমৰ নিৰ্বাচনত বিজেপিৰ বিধ্বস্ত হোৱাৰ পাছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অৰবিন্দ কেজৰিৱালে কৈছে বিজেপিৰ হৈ ইডি CBI সকলোবোৰ কাম কৰি আছে কিন্তু পঞ্জাবত এইবাৰ ইডি পাৰ্টি বেয়াকৈ হাৰিছে ভাৰতবৰ্ষত আছে 2 কোটি অনুপ্ৰৱেশকাৰী বিনামূলীয়া ৰেচনৰ সুবিধাও লাভ কৰিছে এই 2 কোটি অনুপ্ৰৱেশকাৰীয়ে ৰাজ্যসভাৰ উদ্ধৃতি দি আস্তকৰ এই বাতৰি আস্তকে কৈছে দেশত কোটি কোটি অনুপ্ৰৱেশকাৰী আছে তেওঁলোকে বিনামূলীয়াকৈ চৰকাৰী সাহায্য লাভ কৰিছে নীট পৰীক্ষাক লৈ বিজেপি চৰকাৰক সমালোচনা কৰিছে সাংসদ মনোজ জায়ে কৈছে সমগ্ৰ বিশ্বত হয়তো ভাৰতেই একমাত্ৰ দেশ হ'ব য'ত স্থল সেনা নৌ সেনা আৰু বায়ু সেনাক এতিয়া পৰীক্ষা অনুষ্ঠিত কৰা আৰু প্ৰশ্ন কাকত পঠিওৱাৰ কামত নিয়োজিত কৰা হ'ব অদ্ভুত নিয়ম কৰিছে প্ৰধানমন্ত্ৰী মোদীয়ে নীট পৰীক্ষা প্ৰত্যেক বছৰে ফাদিল হয় আৰু এই কাণ্ডক লৈ এবাৰ মোদী চৰকাৰৰ কামক সমালোচনা কৰিছে সাংসদ মনোজ জায়ে বিৰোধীয়ে ভাৰতৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী জনাইছে বিজেপি চৰকাৰক নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিলক লৈ বিজেপিক সমালোচনা কৰিছে আৰু নৰেন্দ্ৰ মোদী চৰকাৰে এবাৰ সিদ্ধান্ত লৈছে নীটৰ প্ৰশ্ন কাকত স্থল সেনা নৌ সেনা আৰু বায়ু সেনাক দিয়া হৈছে
অনবদ্য বৈভৱ তথাপিও ম্লান পৰিল ৰাজস্থান ৰয়েলছৰ। গিলৰ দুৰ্দান্ত শতকেৰে ফাইনেলত প্ৰৱেশ কৰিলে গুজৰাট টাইটান্ছ। লক্ষ্য আছিল 215 ৰান, কিন্তু টি20ৰ এই যুগত এই ৰান আৰু ইমান ডাঙৰ নহয়। তাৰ প্ৰমাণ পোৱা গ'ল মুলনপুৰৰ PCA ষ্টেডিয়ামত। গুজৰাট টাইটান্ছে সহজেই সেই লক্ষ্য অতিক্ৰম কৰিলে। 7 উইকেটত জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে শুভমন গিলে। দেওবাৰৰ IPLৰ ফাইনেলত হাই ভল্টেজ যুঁজ হ'ব। সীমা বিবাদক লৈ দিছপুৰত মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত মিলিত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্ব লোৱাৰ পাছত শুকুৰবাৰে প্ৰথমবাৰৰ বাবে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাৰ সৈতে বৈঠকত মিলিত হৈছে। বিগত কাৰ্যকালত দায়িত্ব লোৱাৰ পাছতেই হিমন্ত বিশ্ব শৰ্মাই চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমা বিবাদ মীমাংসা কৰাৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছিল। আনহাতে এই ক্ষেত্ৰত সফলতাও লাভ কৰিছিল। বিশেষকৈ চুবুৰীয়া ৰাজ্য মেঘালয়ৰে থকা বিবাদিত অঞ্চলৰ বহুকেইটা বিবাদ মীমাংসা কৰা হৈছিল।